মহোদয়, উপাধ্যক্ষ মহোদয়া, মোৰ সতীৰ্থ ছাৰ বাইদেউসকল আৰু মোৰ অতিকৈ প্ৰিয় ছাত্ৰীসকল, আজি ১৬৩তম ৰবীন্দ্ৰ জয়ন্তী আৰু এই উপলক্ষে আমাৰ বিদ্যালয়ত সমীৰণ ছাৰৰ সহযোগত যি অনুষ্ঠানটি আয়োজন কৰিলে তাৰ কাৰণে আমি ছাৰৰ লগতে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰবীন্দ্ৰনাথৰ বিষয়ে যদি আমি কৈ যাওঁ উৰকে নপৰিব। তেওঁ কেৱল বঙালী সাহিত্যৰ পথ প্ৰদৰ্শকেই নহয়, বঙালী সাহিত্যৰ পিতৃয়েই নহয়, তেওঁ বিশ্বগুৰু, কবিগুৰু, গুৰুদেৱ। তেখেতৰ বিশ্বৰ একমাত্ৰ তেওঁৱেই এগৰাকী কবি তথা সাহিত্যিক, যাৰ দুটা গীত দুখন দেশে ৰাষ্ট্ৰীয় সংগীত হিচাপে গ্ৰহণ কৰিছে, আমাৰ সোণাৰ বাংলা আৰু আমাৰ ৰাষ্ট্ৰীয় সংগীত জনগণ মন। তাৰোপৰি তেখেতৰ যি সুললিত কণ্ঠৰ কাব্যগ্ৰন্থ গীতাঞ্জলি, ১৯১৩ চনত এই গ্ৰন্থখনৰ বাবে তেখেতে নোবেল বঁটা লাভ কৰে আৰু তেওঁৱেই এছিয়াৰ ভিতৰতেই প্ৰথমগৰাকী কবি। আৰু এই গীতাঞ্জলিত মানৱ প্ৰেম, আধ্যাত্মিক চেতনা, মানৱ জীৱন দৰ্শন এইখিনি বিষয়ে অতি সুন্দৰভাৱে তেওঁ উল্লেখ কৰি গৈছে। তাৰোপৰি তেখেতক বঙালী সাহিত্যৰ ভাষা সাহিত্য সমৃদ্ধকাৰী আৰু বঙালী সাহিত্যৰ চুটিগল্পৰ জন্মদাতা বুলি কোৱা হয়। তেখেতৰ ভিখাৰিণী গল্পত অতি সুন্দৰভাৱে জীৱন দৰ্শন বিষয় লিখা আছে। তাৰোপৰি তেখেতৰ প্ৰথম কবিতা পুথি তত্ত্ববোধিনী আৰু প্ৰথম কবিতাটি অভিলাষ, ইয়াতো মানৱ চেতনা, আধ্যাত্মিক চেতনা, আধ্যাত্মিক চেতনা, প্ৰকৃতিৰ কথা অতি সুন্দৰভাৱে লিখা আছে। তেখেতৰ বিষয়ে যদি আমি কৈ যাওঁ, তেওঁক আমি বিভিন্ন আখ্যাৰে আখ্যায়িত কৰিব পাৰোঁ। সুৰকাৰ, গীতিকাৰ, নাট্যকাৰ, দিগদৰ্শক আৰু বঙালী সাহিত্যৰ তথা শিল্প চেতনাৰ এগৰাকী উল্লেখযোগ্য ব্যক্তি। তেখেতৰ কবিতা, নাটক, উপন্যাস সকলোতে জীৱন দৰ্শন সম্পৰ্কে অতি স্পষ্ট ৰূপত প্ৰকাশিত হৈছে। তেখেতৰ ৰাজৰ্ষি উপন্যাস বা বাল্মীকিৰ বিসৰ্জন আৰু বিসৰ্জন নাটকখনক শ্ৰেষ্ঠ নাটক হিচাপে গ্ৰহণ কৰা হৈছে। বিশেষ নকওঁ, সময়ৰ একেবাৰে নাটনি, গতিকে ৰবীন্দ্ৰনাথৰ যদি আমি গুণ বখানি যাওঁ তেতিয়াহ'লে উৰকে নপৰিব। শেষত এটাই কথা কওঁ, মই সঁচাকৈয়ে বঙালী ভাষা নাজানো, তথাপিও এটা লাইন কওঁ, যদি তোৰ ডাক শুনে কেউ না আছে তবে একলা চলৰে। ধন্যবাদ। দূৰণিৰ সাগৰ পাৰত বাজে বাঁহী মধুসৰা। আজকের সবার সাথে
খাটছে 12 মাস, রোদ্রে জ্বলে আছেন সবার সাথে, দুলার তাহা লেগেছে 2 হাতে। তারই মতন সূচি বসন ছাড়ি, আয়রে ধুলার ওপরে। মুক্তি, ওরে মুক্তি কোথায় পাবি, মুক্তি কোথায় আছে, আপনি প্রভু সৃষ্টি বাঁধন ওপরে। বাধা সবার কাছে, রাখরে দেয়াল, থাকরে ধুলের বাড়ি, ছিড়ুক বস্ত্র, লাগুক ধুলাবালি, কর্মযুগে তার সাথে এক হয়ে, ঘর্ম পড়ুক ঝরে। ধন্যবাদ।